লয়, বিশেষকৈ আমাৰ জুবিন দা আমাৰ হৃদয়ৰ শিল্পী। তেওঁ আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে, তথাপিও আজি কায়িকভাৱে তেওঁ আমাৰ মাজত নাই। তেওঁৰ গানক মই কোনো বিজনেছ ৰূপত লোৱা নাছিলোঁ, কিন্তু কিছুমান মানুহে তাক লৈ কিছুমান কণ্ট্ৰভাৰ্চিও কৰিলে আমাৰ শিল্পীসকলে। আমাৰ মায়াবিনী গানটো যিটো গোৰ্খা ভাৰ্জনে ইমান বেছি মৰম আৰু দৰ্শকে যিটো আঁকোৱালি লৈছিলে, তাত মই খুবেই আনন্দিত হৈছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক হিচাপে মোৰ ইউটিউব চেনেলৰ পৰা গানটো প্ৰায় এক সপ্তাহৰ পিছত ৰেষ্ট্ৰিকেট কৰা হ'ল। দুষ্ট চক্ৰ বুলি ক'ব লাগিব। নিশ্চয় আমাৰ বিশেষকৈ গোৰ্খা আমাৰ কলাকাৰ সংঘৰ বুলি নহয়, আমি গোটেই অসমত বসবাস কৰা প্ৰতিটো মানে গোৰ্খা জনগোষ্ঠীয়ে এই আমাৰ মহোৎসৱ মানে সাংস্কৃতিক মহোৎসৱ, এই মহোৎসৱত আমি ওতঃপ্ৰোতভাৱে জড়িত থাকিম। যিহেতু অসমৰ এক অবিচ্ছেদ্য অংগ আমাৰ গোৰ্খা জাতি, এই গোৰ্খা জাতিৰ এক মহান কাৰ্যসূচী আমাৰ টিংখাং, ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত কৰিব লোৱা হৈছে আমাৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা। আমি সকলোৱে খুবেই আনন্দিত হৈছোঁ, উৎফুল্লিত আছোঁ, যিহেতু বহুত বছৰৰ পিছত আজি আমাৰ এনেধৰণৰ এক বিশাল সমাগম আমাৰ গোৰ্খা অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ গোৰ্খাসকল আহি উপস্থিত হ'বহি। আমাৰ গোৰ্খা জাতিৰ ভিতৰত থকা বিভিন্ন জনগোষ্ঠীয় নৃত্য, আমাৰ সংস্কৃতি ইয়াত প্ৰদৰ্শন হ'ব। আমাৰ বিভিন্ন লোকসকল আহিব, সকলোৱে দেখি তেওঁলোকে উপভোগ কৰিব পাৰিব। এইটো আৰু অনুভৱ খুবেই ভাল। বিশেষকৈ আমি সাংস্কৃতিক দিশত আমি আছোঁৱে যেতিয়া আমি ওতঃপ্ৰোতভাৱে আমি জড়িত আছোঁ। খুব সুন্দৰকৈ এই অনুষ্ঠানটি পাৰ কৰাত আমি লাগিম। যিহেতু জুবিন গাৰ্গৰ যি মায়াবিনী যি গোৰ্খা ভাৰ্জনত যি আপুনি যি কৰিলে লিৰিক্স আপুনি কৰিলে, যিহেতু সেই গানটো মিলিয়নত মানে বহু শ্ৰোতাই কিন্তু ভাল পাইছিলে, আকোৱালি লৈছে, কি ক'ব? হয়, একদম মই নিজেও সুখী সেই গানক লৈ। বিশেষকৈ আমাৰ জুবিন দা আমাৰ হৃদয়ৰ শিল্পী, তেওঁ আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে, তথাপিও আজি কায়িকভাৱে তেওঁ আমাৰ মাজত নাই। তেওঁৰ গানক মই কোনো বিজনেছ ৰূপত লোৱা নাছিলোঁ, কিন্তু কিছুমান মানুহে তাক লৈ কিছুমান কণ্ট্ৰভাৰ্চিও কৰিলে আমাৰ শিল্পীসকলে। সেই গানটোক আমাৰ গোৰ্খা জনগোষ্ঠী হয়, বিশেষকৈ মায়াবিনী গীত যিটো প্ৰাৰ্থনা হৈ পৰিছে আজিৰ তাৰিখত, সেই গীতটিক হিন্দী ভাৰ্জন, ইংলিছ ভাৰ্জন, তামিল, মালিয়ালম, বিভিন্ন বেংগলীত আছে, বিভিন্ন ভাষাত সেই গানটোক ট্ৰান্সলেট কৰা হৈছিলে। সেইটোকে মই ভাবিলোঁ যে আমাৰ গোৰ্খা ভাষাত, যিহেতু জুবিন দা কেৱল মাত্ৰ অসমৰ নহয়, অসমত তেওঁ স্থায়ীভাৱে অসমত সীমিত হৈ থকা এজন মানে শিল্পী নহয়, তেওঁক নেপালেও ভাল পায়, তেওঁক ভাৰতৰ বাহিৰত যিসকল মানে নেপালী ভাষী, গোৰ্খা ভাষী লোকসকল আছে, যিসকল আমি অসমীয়া গোৰ্খাইতো আমি বুজি পাওঁ যিকোনো ভাষা, কিন্তু অসমৰ বাহিৰত থকা দাৰ্জিলিঙো বুজি নাপায় যিটো মায়াবিনী গীতৰ অৰ্থ অসমীয়াত যিটো আছে, বা ছিকিমে বুজি নাপায়। ঠিক তেওঁলোকেও যাতে বুজি পাওক আমাৰ জুবিন গাৰ্গৰ সৃষ্টি কেনেকুৱা আছিল, তেওঁ যে লিখি যোৱা, তেওঁ গাই যোৱা গানবোৰৰ মাজত কি অৰ্থ আছে, সেইটোকে মই গোৰ্খা ভাষাত ট্ৰান্সলেশ্যন কৰি মই খুব চিন্তা কৰি, যিহেতু জুবিনদাৰ গান এটাক মই ট্ৰান্সলেট কৰাটো ইমান সহজ কথা নহয়, কাৰণ তাত বহুত ধৰণৰ কণ্ট্ৰভাৰ্চি আহিব পাৰে। সেইখিনি কথা চিন্তা কৰি মেলি মই নিজৰ মনক সুধিলোঁ, বাৰম্বাৰ সুধি মেলি কামটো কৰিলোঁ। আৰু ঠিক তেনেকৈ যিদিনাখন ৰিলিজ কৰিছিলোঁ গানটি ৰিলিজ কৰা দিনাই যি ধৰণৰ শ্ৰোতাৰ মৰম মানে তাত মানে আমাৰ দৰ্শকে আঁকোৱালি ল'লে, যি ধৰণে মানে এটা মানে মৰম ক'ব পাৰি, ইমান ফোন মেছেজ মানে মই নিজে ভাবিব নোৱাৰা। মানে মই মোৰ নিজৰ গান অফিচিয়েল বহুতখিনি গান কৰিছোঁ, কিন্তু সেইখিনি গানত যিবোৰ মৰম পোৱা নাছিলোঁ, মই যিখিনি মানে ধৰি লওক পাব্লিক ৰেছপন্স পোৱা নাছিলোঁ, আমাৰ মায়াবিনী গানটো যিটো গোৰ্খা ভাৰ্জনে ইমান বেছি মৰম আৰু দৰ্শকে যিটো আঁকোৱালি লৈছিলে, তাত মই খুবেই আনন্দিত হৈছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক হিচাপে মোৰ ইউটিউব চেনেলৰ পৰা গানটো প্ৰায় এক সপ্তাহৰ পিছত ৰেষ্ট্ৰিকেট কৰা হ'ল। দুষ্ট চক্ৰ বুলি ক'ব লাগিব, যিহেতু মই ৰিকুৱেষ্ট কৰিছিলোঁ যে এই গানটো বহুখিনি ভাষাত আছে, তেওঁলোকক আজিলৈকে কোনেও ৰেষ্ট্ৰিকেট মানে
চৰি ৰেষ্ট্ৰিকেট ক'লোঁ, ষ্ট্ৰাইক মৰা নাই, কিন্তু মোৰ গানটোক কেলৈ ষ্ট্ৰাইক মৰা হ'ল, যিহেতু সেই গান অন্য চেনেলতো আছিলে, আজিও আছে। আপোনালোকে প্ৰত্যক্ষভাৱে চাব যদি বিচাৰে, শুনিব বিচাৰে, মায়াবিনী গানটো বেলেগ বেলেগ চেনেলতো আছে, কিন্তু সেইসকল লোকে আপলোড কৰাৰ পিছতো তেওঁলোকৰ গান আজি পৰ্যন্ত ডিলিট হোৱা নাই। আজি 1,50,000 কিছুমানত কিমান ভিউজ আছে। মোৰ চেনেলৰ পৰা যে কিহৰ কাৰণে মানে ডিলিট কৰিবলগীয়া হ'ল, যিকোনো হওক, মোৰ কোনো বিজনেছ নাছিলে বা তাৰ পৰা মই পইচা ইনকাম কৰিম বুলি মই গান বনোৱা নাছিলোঁ। ফেচবুকত আজি বিভিন্ন মিডিয়া ভাই বন্ধুসকলে আপোনালোকেও আপলোড কৰিছে, বহুত মানে আদৰ আপোনালোকেও পাইছে, ভাল ভিউজ আহিছে, মিলিয়নছত ভিউজ আছে। সেইটো আৰু খুব ভাল এক অনুভৱ। আগন্তুক দিনত তেনেকৈ কাম কৰি যাম। মোৰ প্লানিং আছে, এই নতুন বৰ্ষত মই মানে চিনেমাৰ কাৰণেও কিছু চিন্তা কৰি আছোঁ, লিখি আছোঁ। মই এই ক্ষণতে আপোনাৰ এই মাধ্যমৰ যোগেদিও ক'ব বিচাৰোঁ যে আমাৰ যিটো অসম আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ বজয়ন্তী দেৱী, শ্বহীদ বজয়ন্তী দেৱীৰ জীৱনীক লৈ, জীৱনীক বুলি নহয়, তেওঁৰ যিটো 20-21 বছৰ বয়সত তেওঁ নিজৰ অসম আই মাতৃৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিছিল। অসহযোগ আন্দোলনত যি ধৰণে তেওঁ মুখ্য ভূমিকা পালন কৰি তেওঁ নিজৰ জীৱন ত্যাগ কৰিছিল, সেই বিষয়বস্তুক লৈ এটা অসমীয়া ভাষাত, ডেট মিনছ অসমত আমাৰ গোৰ্খাসকলৰ অৱদান কি ধৰণৰ। কাৰণ এই মুভিটো যদি আমি গোৰ্খা ভাষাত বনাওঁ, আমাৰ অসমীয়া জাতি জনগোষ্ঠীয় ইয়াত বিভিন্ন লোকে বুজি পোৱাত অসুবিধা হ'ব। সেইটোকে মই এই কনচেপ্টটো মই অসমীয়া ভাষাতে লিখি মেলি গোটেই ফিল্মটো অসমীয়াত থাকিব মানে। কিন্তু এই অসম আৰু অসমীয়া জাতিটোৰ লগত আমাৰ গোৰ্খাসকলৰ কেনেধৰণৰ সম্পৰ্ক, কেনেধৰণৰ মৰম চেনেহ, সেই বস্তুটোক মই স্পষ্টৰূপে চিনেমাৰ দ্বাৰা মই প্ৰতিফলিত কৰিবলৈ মই চেষ্টা কৰি আছোঁ। এইটো মই প্ৰি প্লানিঙত আছোঁ আৰু 2026 চনত কিবা এটা মই ভাবিছোঁ। এইটো পৰৱৰ্তী সময়ত আপোনালোকৰ মাধ্যমৰ পৰা মই সকলোকে ক'বলৈ মই আগবাঢ়ি আহিম।